তো গাইস অন্য নতুন ভিডিওলে আপোনাক স্বাগতম জনাইছো। বৰ্তমান কালি ভিডিঅ'টো চাইছিলে, ভালেখিনি ভিউ দিছে বুলি গম পাইছো। মই ফেচবুকত দিছো, ইউটিউবত দিছো, আৰু এতিয়া আমি গৈ আছো পুখুৰী আনিবলৈ। এইটো আমাৰ চকটো পালো। বাকী ৰাজদীপ আছে, ৰাজদীপেতো এই আপোনাৰ জানে হাজিৰা কৰি আৰু এনেকৈ দিব লাগে, কিবা 100-200 টকা দিব লাগে আৰু মানে কৰণ মানে মই কৈছো দেই, ধৰি লম কৰণ কিবা কবা নেকি? কিবা কৈ দিয়া আৰু হা খবৰ কেনে তোৰ? মোৰ ভিডিঅ' চা না? চা নেকি? বঢ়িয়া। তো বলক, আমাৰ ইয়াতে এইজন ছোৱালী এজন আছে। ছোৱালীজনী মানে কি হৈছে দে, আমাৰ ইয়াতে কিয় গৈছিলি? ছাগাল চাব নেকি? দে বলক, আমি এই আগত অলপমান খৰি আনিব লগা আছে, খৰিটো লৈ আহো। দোকানলৈ আহিছো আৰু বিড়ি মই খাই থাকো। বিড়ি মই পৰম বন্ধু। বিড়িটোৱে মোক কৈছে বোলে সুন্দৰ তুমি পজিশ্যন কৰি থকা, আমাৰ ব্ৰহ্মৰ লগুণো আছে, মই দেখুৱাই দিছো। এয়া বাগৰ চাল, এয়া সুন্দৰ ধুতি দিছে মোক, এয়া নৱগত কেশমাৰে মই আহিছো। শংকৰে আহিছেনে মোৰ কুঠিয়া, মৰা মানে জীয়া ঢল এতিয়া, ওলাই সুধি ধৰি মই শুনিনো খমীয়া, লাগিব শংকৰৰ মা। ইয়াতে আমি সমাপ্ত কৰিম। হেল্ল' গাইজ, আজি আমি শিৱ পূজাৰ কাৰণে খৰি নিব আহিছো। এয়া আমাৰ কমিটিৰ ছেক্ৰেটাৰী বিলাক আছে। এয়া হিমাংশু শৰ্মা কেমেৰা পাৰ্চন, বিদিত শৰ্মা দেখাই আছে, লগতে চাইনা বুলি কয় সুৰজিৎ শৰ্মা, লগতে পৰেশ চন্দ্ৰ শৰ্মা ওৰফে পল কাশ্যপ, তেখেতেও এটা ছিংগাৰ হয়। লগতে আমাৰ এয়া আছে ল'ৰা ভাইটি কৰণ আছে, আৰু কবিতা মানে বৌও হয়, মোৰ ভণ্টিও হয়, ভতিজাও হয়, মইনা। আৰু এয়া মইনা, এইটোও মইনাই হয়। এওঁ মানে জীয়ৰী ভালুকিৰ বিয়া হৈছে পাতিগাৰাত। এতিয়া আমাৰ পূজাৰ কাৰণে যিটো খৰি নিব আহিছো, 2.5 কুইণ্টেল খৰি নিব আহিছো আমি পূজাৰ কাৰণে। তেতিয়া ভাবিব আমাৰ পূজাখন কিমান শক্তিশালী হ'ব। ধৰক 2.5 কুইণ্টেল খৰি, তাৰ মাজত খিচাৰি, তাৰপিছত ভাত, তাৰপিছত চাহৰ আইটেম, তাৰ উপৰিও ধুনি এটা থাকিব। ধুনি সন্ধিয়াৰ পৰা নেক্সট দিনাখনলৈ থাকিব ধুনিটো। তাৰে মাজতে শিৱ বাবাৰ প্ৰসাদ হ'ব, ভাং, সেইটো কোনোবাই যদি কৰিব খোজে সেইটো কৰিব পাৰিব। লগতে চাহ পানীৰ ব্যৱস্থা আছে, নাগাৰা নাম আছে, সেইটো পৰিৱেশন কৰিব। আৰু লগতে আমাৰ স্থানীয় আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ব, আৰু আমিও ফূৰ্তি ধেমালি কৰিম, গীত পদ গাম, মহাদেৱৰ গীত গাম, ভাং ঘোটা খাই গাম। মানে সিদিনাখন আমি ধেমালিয়ে কৰিম আৰু একদিনৰ কাৰণে আৰু পূজাৰ কাৰণে। এয়াই কালদীয়া নৈৰ বাকৰিত মহাশিৱৰাত্ৰি পূজা কৰিছে। পুৰা একদম সকলোকে আমি লগ পোৱাৰ আশাৰে অহাকালি ৰাতি 8 বজাৰ লগে লগে আমি আমাৰ নাগাৰা নাম অনুষ্ঠানটো কৰি দিম। গতিকে সকলোকে লগ পোৱাৰ আশাৰে আমি আমাৰ মাটি চপাই দিছোঁ। ধন্যবাদ। এইখিনি আছে পৰেশদা, কিবা ওজন আছে নেকি খেলাখান? বাকী পূজা কেই তাৰিখে? পূজা আমাৰ 26 তাৰিখ। হয়, 26 মাৰ্চত পূজা সকলো। ক'ত মাৰ্চ যায়? ফেব্ৰুৱাৰী 26 ফেব্ৰুৱাৰী। বঢ়িয়া হৈ গৈছে পৰেশদা। অমূল্যতা মৰি আছে খেলা থাকি। কেনে মানে মই কষ্ট পোৱা নাই, মোৰ ভালে লাগিছে। আজি আমাৰ গাঁৱৰে পূজা ভাগত যে আমি অংশগ্ৰহণ কৰিব পাৰিছো, তাৰ কষ্ট অনুভৱ হোৱা নাই, ভালে লাগিছে আৰু। হয়, বাকী আপোনালোকে কষ্ট হয়নে আকৌ? মই আকৌ নাই দিয়ক, মই এনে ফ্ৰী দিছো। কৰণ বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু সকলোকে শুভেচ্ছা জনাইছো, আমাৰ পূজা ভাগত আহিলে হ'ল। লগতে এন্ধাৰে যুঁজিলে এন্ধাৰে যায় যে ভাগে। Run. হয়, নমস্কাৰ। আমাৰ কালি শিৱ পূজা সমূহ ৰাইজলৈ আমি নিমন্ত্ৰণ আগবঢ়ালোঁ।
আৰু সকলো ৰাইজকে নাগাৰা নাম লগতে প্ৰসাদ লগতে আমাৰ ভাতৰ ব্যৱস্থা কৰা হৈছে। গতিকে সমূহ ৰাইজলৈ আমি কাতৰ অনুৰোধ জনাই সমূহ ৰাইজলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ালো। নমস্কাৰ। আৰু বৰ্তমান আহিছো আমি কল নিবলৈ। বলক আপুনি কলডাল নিবনে? কলডাল নিম কিন্তু দুৰ্গম মানে ইয়াত চৰত বহুত আছে, এতিয়া ভিতৰত সোমাবৰ কাৰণে প্ৰব্লেম হৈ আছে। কলি কৰি থাকে বৰ হাঁহিছে। আমি কলগছ নিবলৈ আহিছোঁ। বিদিত, ৰাজীৱ, অমূল্য খুৰা আমি সকলোৱে লগে ভাগে আমি কলপুলি নিবলৈ আহিছোঁ শিৱ বাবাৰ কাৰণে। আহক আমি যাওঁ বলক কলপুলি আনিবলৈ। বলক অমূল্য উঠি গেলে কি এইটো জংঘল এই কাটি কাটি যাই আছে আমাৰ অমূল্য খুৰাই। হয় আমাৰ মানে পইচা যাব তামোল মাথা মাৰিছে খেলি 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 কাটি নকবা হয় বগলে দিয়ক কলপুলিটো। তুমি কাটি দিয়া আমি এটা আছো দিয়া তোৰ এটা যাদু বহুত ফাল্টু কৰে পৰেশ দাই কি কম আৰু কল এডলা কল অমূল্য নীলাকে দেখছি অমূল্য এটা নিচে দেখছি এডলা পৰেশ দাৰ বিষয়ত কি কম এতিয়া পৰেশ দাই কিয় নাবচোন ফাল্টু কৰ একচুৱেলি মই ফাল্টু হোৱা নাই। কলডাল বহুত ওজন মানে ৱেটটো মানে মই কণ্ট্ৰল কৰিব পৰা নাই। ঠিক আছে এডলা কল দেখছি গাইছ এই ৰাজদীপে এতিয়া গাইছ ঠেলা আনবা গেছি বেছি কৰে পৰেশ দাই উঠাই বেকাইছি নথাছে এ ভদ্ৰ কুত্তা তুমি তো গাইছ অমূল্যতা বৰ্তমান মৰিটো মুচি আছে। কেনে অমূল্যতা? অমূল্যতা বঢ়িয়া বঢ়িয়া মানে অহাকালি শিৱ পূজা তাৰ কাৰণে মন্দিৰটো চাফ চিকুণ কৰি আছো। চাফ চিকুণ কৰা মানুহ নাই তথাপিতো মই তো গাইছ মানে কি হৈছে ভিডিঅ'টো ইমান লাম্বা কৰিব নললো মানে ইমান দেখুৱা নললো আৰু মানে এই আপোনালোক খৰিনা দেখালো ইফালে আপোনাৰ অমূল্যতাও এনেকে গান চান গালে পৰেশ দাও আছিল এনেকৈ অলপ ভাষণ চাখন এনে অলপ ফাল্টু কৰি ভিডিঅ' বনাইছো আৰু যিহেতু শিৱ পূজাৰ আগাৰ দিনা আৰু কালি হৈছে শিৱ পূজা কালিও যদি পাৰো ভিডিঅ' এটা বনাম বুলি ভাবিছো আৰু বঢ়িয়াকে এতিয়া হ'ব আৰু লাহে লাহে আৰু আপোনাৰ সেই কি বুলি কয় আপোনালোকে শিৱ পূজাত আহিব কালি যদি সেয়ে আৰু আপোনাৰ ভিডিঅ'টো ইমান বিশেষ নাই আৰু ভিডিঅ'টো এতিয়া আমাৰ কাম আছে আপোনাৰ সেই যিকেইটা সেই ধৰক মানে অলপ কালেকশ্যন আছে আৰু কালেকশ্যনখিনি উঠাই দিওঁ আমি চব মান আমাৰ জোতাৰথলী এটা মিলি কিনে মোটামুটি 8-7টামান এনেকৈ আৰু লগ হৈছোঁ আৰু এতিয়া অলপ অকণমান দেৰিকৈ যাম আৰু তো গাইছ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিছোঁ বঢ়িয়াকৈ অমূল্য এটা আছে কেনে তো গাইছ দিয়ক বাই বাই নেক্সট ভিডিঅ' আহিছে বুলি নেক্সট ভিডিঅ' আহিছে অপেক্ষা ৰাখিলে অমূল্য অতাহঁতৰ ছাগলী মুৰ্গী খাম নেকি দিবি নেকি এটা খাবা নিবা কি নিবা খাম ৰ এটা এই খাম ধৰে